স্বাধীনতা আন্দোলনত দেশভক্ত তৰুণৰাম ফুকনৰ এক অতুলনীয় অৱদান, যাৰ স্বীকৃতিস্বৰূপে আজিও নৱপ্ৰজন্মৰ মাজত দেশভক্তৰ অনুপ্ৰেৰণা জাগি আছে, যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস 28 জুলাই তাৰিখ প্ৰতি বছৰ দেশভক্তি দিৱস ৰূপে পালনৰ সিদ্ধান্ত লোৱা হৈছিলে 2021 চনত। সেই নিৰ্দেশ মৰ্মে আজি কোকৰাঝাৰত দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিৱস দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ল কোকৰাঝাৰ জিলা প্ৰশাসন আৰু তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত। এই উপলক্ষে এই জিলাখনৰ ছাত্ৰ ছাত্ৰীৰ মাজত এক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিলে, যাৰ বিজয়ীসকলক আজি পুৰস্কাৰ প্ৰদান কৰা হ'ল। ৰাইজৰ মনত, ছাত্ৰ ছাত্ৰীসকলৰ মনত দেশভক্তিৰ জীৱনাদৰ্শ আৰু কৰ্মপন্থাক জীয়াই ৰখাৰ বাবেই এই পদক্ষেপ, আৰু ইয়াত সকলোৱে অংশগ্ৰহণ কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ।